ব্ৰহ্মতালত ফুট দিবলৈ তুমি বুজি পাব লাগিব এই সময়ছোৱাত তোমাৰ সান্নিধ্যটো সেইটো জীৱনটো অকল চলাই নিবৰ কাৰণে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটত চোকা হ'লে নহ'ব জীৱনটো সজাবৰ কাৰণে জীৱনটো গঢ়িবৰ কাৰণে আন কিছু আনুষংগিক দিশৰ গুৰুত্ব আছে সদায় আৰু সেইখিনি বুজি পাব লাগে হয়তো কিছুমান চোকা ল'ৰা ছোৱালীয়ে সেইটোৱেই ভুল কৰে যাৰ কাৰণে আদবাটতে জীৱন স্তব্ধ হয় কোনোবা চিৰদিনৰ কাৰণে আঁতৰি যায় হেৰাই যায় নিজে তেওঁলোক নোহোৱা হৈ যায় সুইচাইড কৰে আত্মহত্যা কৰে এই সান্নিধ্যৰ পিছতে তোমাক আন এটা হৰ দৰকাৰ হয় সেইটোৱে হৈছে সততা তুমি ভালৰ লগত থাকিলে তুমি গম নোপোৱাকৈ সৎ হৈ হৈ গৈ থাকিবা আৰু বেয়াৰ লগত থাকিলে তুমি অসৎ হবা যিবিলাক মানুহে সৎ পথৰে আগুৱাই তেওঁলোকৰ কষ্ট বেছি কাৰণেই তেওঁলোকে পৰৱৰ্তী সময়ত স্বীকৃতিটো বেছিকৈ পায় বুৰঞ্জীত তেওঁলোকৰ এটা সুকীয়া অধ্যায় এটা সুকীয়া যুগৰ তেওঁলোকে সৃষ্টি কৰে অসৎ পথৰে আগুৱা মানুহবিলাক ধুমকেতু ওলোৱা দি ওলাই আৰু ধুমকেতু কহা দি কহিও পৰে থুপুচ এই সততাৰে যিবিলাক মানুহ আগুৱাই যায় সেইবিলাকেই আন এটা হৰ অধিকাৰী হয় কি সেইটো অনবৰতে তেওঁলোকৰ গাত লাগি থাকে সন্মান প্ৰত্যেকজন সৎ পথেৰে আগুৱা মানুহৰ পিছফালে অনবৰতে লাগি থাকে সন্মান যলৈকে নাযাওক তেওঁ য'তেই নাথাকক কিয় সকলো মানুহে তেওঁক সন্মান কৰে কষ্ট হ'ব পাৰে কিন্তু স্বীকৃতিটো বৰ বেলেগ সেইকাৰণে সন্মানটো লাগি থাকেই সততাৰ লগত আৰু যিবিলাক মানুহে সেই সততাৰে গৈ সেই সন্মানৰ অধিকাৰী হয় তেওঁলোকে আন এটা তেতিয়া অনবৰতে পায় লাগি যায় গাত কি ইয়াৰ যিগৰাকী সন্মানীয় ছাত্ৰ ইয়াৰ যিগৰাকী সন্মানীয় ছাত্ৰী ফাৰ্ষ্ট ষ্টেণ্ড কৰিছিল তেওঁ কি হৈছিল এই শিক্ষানুষ্ঠানখনৰ কাৰণে এই সৰ্থেবাৰীৰ কাৰণে সেই ঘৰখনৰ কাৰণে কি হৈছিল তেওঁ সম্পদ জাতিৰ সম্পদ মানুহৰ সম্পদ হৈছিল তেওঁ অকল কৃষ্ণগুৰু সেৱাশ্ৰমৰ তেওঁ শিক্ষাৰ্থী নহয় ইয়াৰ সম্পদ নহয় তেওঁ অসমৰ এগৰাকী নামজনা শিক্ষাৰ্থী অসমৰ এগৰাকী তেওঁ প্ৰকৃত সম্পদলৈ নিজকে ৰূপান্তৰিত কৰিছে কেইটাই আমি যদি ল'ব জানো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মই ভাবো ক'ৰবাত নহয় ক'ৰবাত উজলি উঠিবই নিজে বুজি পাব লাগিব যে মই কিয় আহিছো কোনখিনি কামৰ কাৰণে আহিছো পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি নিজক চিনি নোপোৱাৰ কাৰণে আৰু মাক দেউতাক আছে যি নিজৰ সন্তানক বুজি নোপোৱাৰ কাৰণে বৰবাদ হৈ গ'ল আৰু এনেকুৱা বহুত মানুহ আছে যি নিজক চিনি পোৱাৰ কাৰণে আৰু মাক দেউতাকো নিজৰ সন্তানক চিনি পোৱাৰ কাৰণে উপযুক্ত মানুহ হৈছে বহুত তেনেকুৱা উদাহৰণ দিব পাৰি যেনে ধৰা এই মুহূৰ্তত যদি মই তোমালোকক কেইজনমান মানুহৰ নাম কওঁ জৱাহৰলাল নেহৰু যেতিয়া প্ৰধানমন্ত্ৰী আছিল সেই সময়তে সংসদলৈ এজন ডেকা প্ৰতিনিধি নিৰ্বাচিত হৈ আহিছিল আৰু সেই ডেকা প্ৰতিনিধিজনৰ দুটা লেকচাৰ শুনাৰ পিছত দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ঘোষণা কৰিছিল এদিন এই ডেকা সাংসদজন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব আৰু সঁচাকৈ নেহৰুৱে নেদেখিলেও তেওঁ এদিন ভাৰতবৰ্ষৰ সঁচা অৰ্থত প্ৰধানমন্ত্ৰী হৈছে সেইজনে হৈছে অটল বিহাৰী বাজপেয়ী একেধৰণে এই ডেকা ল'ৰাটো এদিন নহয় এদিন আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ'ব বুলি কোৱা ব্যক্তিজনে আছিল ডক্টৰ বিধান চন্দ্ৰ ৰায় পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সেই বিধান চন্দ্ৰ ৰায়ে জ্যোতি বসু যেতিয়া পশ্চিমবংগৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল একদম ডেকা ল'ৰা হৈ জ্যোতি বসুৰ যিখিনি চিন্তা জ্যোতি বসুৰ ব্যক্তিত্ব সকলোবিলাক দেখি তেতিয়াই বিধান ৰায়ে ঘোষণা কৰিছিল যে এদিন নহয় এদিন এই ডেকা ল'ৰাটো আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ'ব কংগ্ৰেছৰ জয় জয় ময় অৱস্থা পশ্চিমবংগত তেতিয়া বাওঁপন্থীৰ কোনো ইমান বিশেষ প্ৰভুত্বই নাছিল তেতিয়াই কিন্তু বিধান ৰায়ৰ নিচিনা নেতাই জ্যোতি বসুক চিনি পাইছিল আৰু সেইকাৰণে ভৱিষ্যতবাণী কৰিছিল আৰু পৰৱৰ্তী সময়ত জ্যোতি বসু পশ্চিমবংগৰ সৰ্বাধিক সময়ৰ কাৰণে মুখ্যমন্ত্ৰী হোৱা ব্যক্তি হৈছে দাসক যদি হিমাৰ দেউতাক মাকে চিনি নাপালেহেঁতেন লাভলীনা বৰগোহাঁইক যদি দেউতাক আৰু মাকে চিনি নাপালেহেঁতেন আজি হিমাক আজি লাভলীনা আমি এই পৰ্যায়ত নাপালোহেঁতেন লাভলীনা আৰু হিমায়ো যদি নিজক বুজি নাপালেহেঁতেন আমি আজি এনেকৈ গৌৰৱ নকৰিলোহেঁতেন
সেই ধৰণৰ অভিভাৱক লাগে আৰু সেই ধৰণৰ নিজক বুজি পোৱা ছাত্ৰ ছাত্ৰী লাগে। এই যে মই তোমালোকক কৈছোঁ, আমি নিজক চিনি পাব লাগিব, নিজক বুজি পাব লাগিব, আৰু তাৰ মাজতে আমাৰ সকলোখিনি সোমাই থাকে। তুমি সেই ধৰণে নিজক আগুৱাই নিবৰ কাৰণে মাত্ৰ চিন্তাটো কৰা, বেলেগ একো নাই। তোমাৰ যদি সঁচাকৈ সংগীতত ৰাপ, তুমি এতিয়াও সময় শেষ হৈ যোৱা নাই। পঢ়া শুনাৰ লগতে তুমি সংগীতৰ চৰ্চা কৰা। তোমাৰ যদি অভিনয়ৰ প্ৰতি ৰাপ, তোমাৰ যদি বিশেষ এটা খেলৰ প্ৰতি ৰাপ আছে, তুমি বেডমিণ্টন খেলি ভাল পোৱা, তুমি যদি বেলেগ কিবা খেলি ভাল পোৱা, টেনিছ খেলিছা, তুমি এতিয়াও লাগি থাকা, সময় আছে এতিয়াও। কিন্তু আজিৰ পৰা 5 বছৰ আগলৈকে কোনোবাই ভাবিছিলে নেকি লাভলীনাৰ কথা? আজিৰ পৰা 5 বছৰ আগলৈকে কোনোবাই হিমাৰ কথা চিনি পাইছিল নেকি? জানিছিল জানো? নাজানিছিল, নামি শুনা নাছিল। কিন্তু আজি যিজনী হিমাই এদিন এযোৰ দামী জোতা পিন্ধাৰ স্বপ্ন দেখিছিল, লোকে দামী জোতা পিন্ধিলে তাই চাইছিল, নিজৰ ঘৰখনেও হয়তো তাইক সেই জোতা এযোৰ যোগান ধৰিব পৰা নাছিল, সুদা ভৰি তাই বিচাৰি দৌৰিছিল। আজি সেই সীমা অকল ভাৰতবৰ্ষৰ নহয়, পৃথিৱীৰ অন্যতম দামী জোতা কোম্পানী এডিডাছৰ ব্ৰেণ্ড এম্বেচাডৰ। লাগে কিবা তাতকে? সেইজনী লাভলীনা বৰগোহাঁই টুকটাককৈ তাই সেই সৰু পথাৰৰ ভিতৰুৱা গাঁওখনতে তাই খেলি আছিল। ভাবিছিল জানো কোনোবাই সঁচা অৰ্থত অসম আৰু অসমীয়া জাতি জীয়াই থকাৰ এটা অভিলেখ সৃষ্টি কৰিব? আজি আমি যিমান দিনলৈকে অসমখন জীয়াই থাকো, বুৰঞ্জীত লিপিবদ্ধ হৈ গ'ল যে অসমৰ প্ৰথমগৰাকী অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁই। ধেমালি চিনি পোৱাৰ কাৰণে, নিজক বুজি পোৱাৰ কাৰণে আৰু নিজৰ সপোনটোক লৈ যাবৰ কাৰণে যিকেইটা কথা মই তোমালোকক কৈছিলো, তেওঁলোকৰ ক্ষেত্ৰতো খাপ খায়। য'তেই নাথাকক, কলৈ কিয় ক'ৰ পৰা কাৰ বাবে অনবৰত হিমা আৰু লাভলীনাই লৈ ফুৰিছে, হিমন্ত বিশ্ব শৰ্মাই লৈ ফুৰিছে। এই সপোন, সময়, সংগ্ৰাম, সাধনা যিখিনি কৰিছে, তেওঁলোকৰ গাটো 100% নহলেও 80% সেই সকেইটাৰ প্ৰভাৱ আছে আমাৰ জীৱনত। যদি তুমি সফল হ'ব বিচাৰিছা, তেনেহলে এইখিনি সেইখিনি সময় ঠিক কৰি লোৱা, কি হ'ব বিচাৰিছা। ইয়াত আছে আটাইতকৈ নিজক ভাল পোৱা। চোৱা, এইটো বয়সটো অলপ চেঞ্চিটিভ, স্পৰ্শকাতৰ বয়স, মই বুজি পাওঁ। উগুল থুগুল, চঞ্চলামী, 4 চকুৰ মিলন, এইবিলাক থাকিবই, এইটো জীৱনৰ এটা পাৰ্ট। কিন্তু তোমালোকে এই 4 চকুৰ মিলন বুলি কোৱাৰ লগে লগে হাঁহিছা, কিয় হাঁহিছা? এটা যে গুণগুণনি আহি গৈছে, কিয় আহিছে? তেনেই স্বাভাৱিক, চিৰন্তন সত্য, সেইকাৰণে। কিন্তু এটা কথা মনত ৰাখিবা, এই বয়সত কাৰোবাক ভাল লাগিব পাৰে, প্ৰেম হ'ব পাৰে, ভাল পোৱা হ'ব পাৰে। সেই প্ৰেম আৰু ভাল পোৱা কিন্তু সদায় হ'ব লাগিব সৃষ্টিৰ বাবে, কেতিয়াও ধ্বংসৰ বাবে নহয়। আমাৰ ভুল তাত হয়। এই সময়ছোৱাত আমি সেই প্ৰেম কৰিবলৈ গৈ, ভাল পাবলৈ গৈ আমি অবাতে গুচি যাম। সেইটো হ'ব নালাগে। নিজক যিবিলাকে চিনি পাই, বুজি পায়, যেতিয়া তেওঁলোকে প্ৰেম কৰে, জীৱন গঢ়ি গৈ থাকে, কেতিয়াও ধ্বংস নকৰে। তেওঁলোকে নিজৰ জীৱনো গঢ়ে, আনৰ জীৱনো গঢ়ি দিয়ে। মই নিজে গোড়া নহয়, কিন্তু মই ধৰ্ম বিশ্বাস কৰোঁ। এইকাৰণে যে মোৰ অন্তৰাত্মাৰ শুদ্ধিৰ কাৰণে মোক ধৰ্মটোৰ প্ৰয়োজন। কিন্তু মই কোনো উগ্ৰ তেনেকুৱা ব্যক্তি নহয়। এটা কথা মোৰ ভাল লাগে যে ইয়াত সকলোকে সমমৰ্যাদা দিয়া হয়। উচ্চ নিচ, হিন্দু, মুছলমান, খ্ৰীষ্টান, এইবিলাক ইয়াত গৌণ। ইয়াত মুখ্য মানৱতা, ইয়াত মুখ্য ত্যাগ, ইয়াত মুখ্য ক্ষমা, ইয়াত মুখ্য প্ৰেম। এইটোৱেই ধৰ্মই আমাক শিকায়। প্ৰকৃত ধৰ্মই আমাক সেয়াহে শিকায়। য'ত মানৱতাৰ বাণী বিলোৱা হয়, য'ত ত্যাগৰ বাণী বিলোৱা হয়, য'ত থাকে ক্ষমা আৰু প্ৰেম, সেয়াই প্ৰকৃত ধৰ্ম। আৰু
এই কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশটোত শৈক্ষিক ক্ষেত্ৰতেই হওক বা ধৰ্মীয় ক্ষেত্ৰতেই হওক সেই বাণীয়েই বিলাই আছে। মই সেইকাৰণে একক অনন্য পৃথক বুলি কৈছো ইয়াৰ পৰিৱেশটো।